বসুদেৱ নতুন নীতিৰ আৰু স্নেহৰ ভগ্ন দৈব্যকে ভৱিষ্যত ভাগ্যলেবী মোৰ কাণ পাতি শুনিলি নহয় যি মিলন বান্ধোনেৰে বান্ধি দিলো তোমালোক দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ কি কৰিবা অমৃতত গড়ল উঠিল বেশ কথা সেয়ে হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আজি আছে যত মানে বিসৰ্জিলো সকলো এই মুহূৰ্ততে সম্বন্ধৰ নাগ পাশ দিলো দলিয়াই খৰ্গ খাতে দৈব্যকিক কৰি শিৰচ্ছেতে মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ থমেভে ৰুদ্ধ কৰি চিৰকাললৈ দাদা কোৱা দাদা কোৱা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কিয় দাদা কিয় কলংক সানিব খুজিছা দাদা কিয় বিহাসী নাই তোৰ কোনো অপৰাধ অপৰাধী নোহে কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ সকলো এই কংসৰ কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলেও জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হ'ব ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে সীমাত্ৰী লংঘিছে হত্যা কৰি ভগ্নী নিজৰ মৰণকো তুমি খুজিছা ৰুধিব পৰিহাস নালাগে কৰিব কম সময় মহাশক্তিমান অভিজ্ঞতা মোৰ আছে বিবেকত ৰজা মই যেনে ইচ্ছা তেনেই বিধান দৈব্যকিক প্ৰথমে কৰিম সংহাৰ তাৰ পাছত চাম ভালদৰে দৈব্যকীৰ গৰ্ভজাত অষ্টম পুত্ৰই কি দৰে কৰিব এই কংসক নিধন দৈব্যকী সাজু হ পিশাচি তই মৃত্যুৰ নিমিত্তে সাজু আছো দাদা সাজু আছো প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধুৰুপ জানিবা বীৰ তুমি মহাশক্তিমান কিন্তু তথাপিতো আজি সন্মুখত দেখা পাই সৌ আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জিভা দৰে তুমি কপিছা ভয়ত এই দৈব্যকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মই হাই মুখে কৰিম গ্ৰহণ সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভন
নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমা খানি সত্যসী চি চি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিব খুজিছা আৰু কৰা যদি এনে কাম ঈশ্বতে তোমাৰ যোগে যোগে জগতত বীৰৰ সমাজে হতমুখে তোমাক কৰিব গঞ্জনা নলব নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই মূৰ্খ কংসই বীৰ বুলি পৰিচিত হ'ব জগতত বহিয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ নাই নাই কোনো দয়া নাই কোনো ক্ষমা নাই হত্যা কৰি তোক ৰুদ্ধ কৰি থম মৰণৰ পথেবে চিৰকাললৈ হত্যা কৰি তোক এই মুহূৰ্ততে ৰুদ্ধ কৰি থম মোৰ মৰণৰ পথ চিৰকাললৈ